হয় নিশ্চয় মই সকলোলৈ 2025ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ ভাল হওক, সকলোৱে মিলি আমি অসমখন তথা দেৰগাঁওখন সৰ্বাত সুন্দৰ কৰি তোলো, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি কোৱাৰ দৰে দেৰগাঁৱৰ কাৰণে যোৱা বছৰটো মিক্স আছিলে, মানে মিশ্ৰিত আছিলে। খুব ভাল খবৰো আছে, খুব বেয়া খবৰো আছে। মই পোনপ্ৰথমতে যিসকল ব্যক্তি এই ভাৰত কপোৱা দুৰ্ঘটনাটোত নিহত হৈছিল তেখেতসকলৰ পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেনেকুৱা ধৰণৰ দুৰ্ঘটনা নহওক তাৰ কাৰণে ইয়াৰ লগত জড়িত মানে ৰাষ্ট্ৰীয় ঘাইপথ, আমাৰ যিসকল গাড়ী চলাই ড্ৰাইভাৰ, চালক, মালিক আৰু সকলো ৰাইজকে এই ক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনাইছোঁ। লগতে মই নিজে সৌভাগ্যৱান বুলি ভাবিছোঁ যে দেৰগাঁৱৰ দৰে যাক দেৱগ্ৰাম বুলি কয়, সেই দেৰগাঁৱৰ সমজিলাৰ মই প্ৰথমজন আয়ুক্ত হিচাপে ইয়াতে দায়িত্ব গ্ৰহণ কৰিছোঁ। মই প্ৰচেষ্টা কৰিছোঁ অসম চৰকাৰৰ নিৰ্দেশত, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত মই দেৰগাঁওবাসীৰ যিখিনি অভাৱ অভিযোগ যথেষ্ট আছে, কাম কৰিবলগীয়া আছে, মই প্ৰচেষ্টাটো আৰম্ভ কৰিছোঁ। গতিকে মই সকলোৰে সহযোগ পাইছোঁ আৰু আহিবলগীয়া দিনবিলাকতো যাতে আপোনালোকৰ সহযোগত, দেৰগাঁওবাসী ৰাইজৰ সহযোগত দেৰগাঁওখন উন্নয়নৰ যি শীৰ্ষতম অৱস্থালৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে মই প্ৰচেষ্টা ৰাখিম আৰু এই ক্ষেত্ৰত সকলোৰে সহযোগ, আশীৰ্বাদ আৰু শুভেচ্ছা মানে কামনা কৰিছোঁ। নিশ্চয় চাওক, মানে যিসকলৰ ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ বাইক চলায়, উদণ্ড বাইকাৰ্ছ বুলি যিটো কয়, গুৰু গোসাঁই নামানে, মই সকলো অভিভাৱকলৈ অনুৰোধ জনাম, সেই ল'ৰা ছোৱালীখিনি আমাৰ ল'ৰা ছোৱালী। গতিকে তেখেতসকলক যাতে যিটো বিপথে পৰিচালিত হৈ মাদক দ্ৰব্য, ৰাগিয়াল দ্ৰব্য সেৱন কৰি যি গাড়ী চলায়, সেইটোৰ পৰা বাৰণ কৰিব লাগে। আৰু সকলোৱে আমাৰো দায়িত্ব, আপোনালোক আমি সকলোৱে মিলি সেইখিনি কাউন্সেলিং কৰিব লাগে। কাৰণ চাওক, তেখেতৰ জীৱনটো সেই ল'ৰা ছোৱালীৰ দৰে বাকী বহুত পৰিয়ালে তেখেতসকলৰ এই কৰ্মৰ কাৰণে গোটেই জীৱনৰ কাৰণে এজন পৰিয়ালৰ কোনোবা হয়তো দেউতাক হেৰুৱায়, কোনোবাই ভায়েক হেৰুৱায়, কোনোবাই পুত্ৰ হেৰুৱায়। এনেকুৱা যাতে ঘটনা কাৰো জীৱনলৈ নাহে, তাৰ কাৰণে আমি সকলোৱে মিলি সচেষ্ট হ'ব লাগে। আৰু যদি এই ক্ষেত্ৰত তেখেতসকল নহয়, কিন্তু আমি আমাৰ যিটো লৰ ফালৰ পৰা যি ব্যৱস্থা ল'ব লাগে আমি ল'ম বা লৈ আছোঁ। কিন্তু অকল এনফৰ্চমেণ্টে এই সমস্যাটো সমাধান কৰিব নোৱাৰে যদিহে আমাক ৰাইজে সহযোগ নকৰে। গতিকে সকলোলৈ মই কৰজোৰে অনুৰোধ জনাম, আমাক সহযোগ কৰক। আৰু যিখিনি লজ অফ দি লেণ্ড, আমাৰ যিখিনি নিয়ম আছে, ট্ৰেফিক ৰুলছ, আমাৰ যিটো এনফৰ্চমেণ্ট ৰুলছ থাকে, সেইখিনি যাতে ফ'ল' কৰি সকলোৰে জীৱনলৈ যাতে নতুন বৰ্ষত হাঁহি বিৰিঙাব পাৰে, তাৰ কাৰণে সকলোৱে সহযোগ কৰিব লাগে। আমাক ধন্যবাদ। আপোনাক আগন্তুক 2025 চনৰ সমূহ দৰ্শক আৰু আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ 2024 চনটো আমাৰ দেৰগাঁৱৰ কাৰণে এটা অভিশাপ। বিভিন্ন সমস্যা, যিবিলাক সমস্যা আজি আমি 10 বছৰ চিঞৰি আছোঁ বা আমি দাবী কৰি আহিছোঁ, কিন্তু কোনো সমস্যাৰ সমাধান হোৱা নাই। বিশেষকৈ আপুনি যান বাহনৰ ক্ষেত্ৰত লওক, দেৰগাঁৱত আজি 4 লেন বনিলে। 4 লেন হোৱাৰ পিছত আমি ভাবিছিলোঁ যে যান বাহনৰ সমস্যাটো সমাধান হ'ব বুলি চব মানুহে আশা কৰিছিল, কিন্তু তাৰ পৰিণতি কি হ'ল, তাৰ ওলোটা হ'ল। ইমানেই দুৰ্ঘটনা, যোৱা বছৰ আপুনি জানে যে 15জন 20জন মানুহ বালিজানত দুৰ্ঘটনা অতীতৰ মৃত্যুবৰণ কৰিব লগা হৈছিল। আৰু যোৱা নিশা মই দেখিছোঁ 8টা দুৰ্ঘটনা। সেইটো কম ডাঙৰ কথা নহয়। 8টা দুৰ্ঘটনা কাক কয়? মানুহৰ জীৱনৰ মূল্য আছে, কিন্তু মই বুজি পোৱা নাই প্ৰশাসনে কি কৰিছে। আজি দেৰগাঁৱত অভাৰব্ৰিজ লাগে। আজি আমি 70 দিনৰ পৰা আমাৰ দাবী যে দেৰগাঁৱত 2খনকৈ অভাৰব্ৰিজ আমাক লাগে, কিন্তু চৰকাৰৰ কোনো তেওঁলোকৰ বস্তুটো চিন্তা কৰা নাই। আৰু যেতিয়া দুৰ্ঘটনা হয় তেতিয়া চবেই লৰালৰিকৈ প্ৰশাসন ইমানেই কঠোৰ হৈ যায় যে তেওঁলোকৰ নিচিনা কোনো যান বাহনৰ ক্ষেত্ৰত তেওঁলোকে নীতিবদ্ধ, তেওঁলোকৰ নিচিনা কোনোৱে নাই যেন তেওঁলোকে মানুহক দেখায়। কিন্তু দেখালে নহ'ব, কাম কৰি দেখাব লাগিব। লাগে, আমাক 2খনকৈ অভাৰব্ৰিজ লাগে। মই চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত মনোযোগ দিয়ক, যাতে দুৰ্ঘটনা কেনেকৈ কম হয়। তালৈ মই 2025 চনত আশা কৰিছোঁ এই দাবীবোৰ
আমাৰ পূৰণ হ'ব বুলি আশা কৰিছোঁ। মই অনুৰোধ জনাম যে 2025 চনতো যি ক্ষেত্ৰত ব্যৱসায় বাণিজ্য যি ধৰণে মন্দা, মানে মই আজি 25 বছৰ ধৰি পানী খেতি চলাই আছোঁ, কিন্তু মই এই বছৰৰ নিচিনা মন্দা হালত মই বেপাৰত দেখা নাই। আশা কৰিছোঁ 2025 চনত চৰকাৰে অনলাইন যিটো ব্যৱস্থা, আজি মেইন যে কাৰণ হ'ল ব্যৱসায় মন্দা হোৱাৰ কাৰণ এটাই অনলাইন ব্যৱসায়ে গোটেই মানুহক ক্ষতিগ্ৰস্ত কৰিছে, গোটেই ব্যৱসায় বেপাৰীবিলাকক। গতিকে মই আশা ৰাখিছোঁ 2025 চনটো চৰকাৰে এইবিলাক ক্ষেত্ৰত মনোযোগ দিব, যান বাহনৰ ক্ষেত্ৰত মনোযোগ দিব, মূল্য বৃদ্ধিটো যাতে ৰোধ হয়, দুখীয়া মানুহবিলাকে যাতে তেওঁলোকে কষ্টৰ পৰা হাত সাৰিব পাৰে, তাহলে মই আপোনালোকক চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম। প্ৰথমতে আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আগন্তুক ইংৰাজী নৱবৰ্ষৰ লগতে আমাৰ ভোগালী বিহুৰ শুভেচ্ছা সকলো দেৰগাঁওবাসীৰ লগতে অসমবাসীলৈ মোৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰ জীৱনলৈ সুখ আনন্দ শান্তি কঢ়িয়াই আনে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াদেৱে ভবাৰ দৰে যাতে অসমখন উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে তাৰ আশাৰে ধন্যবাদ। আমি নতুনকৈ আমাৰ বোৰ্ডখনে পৰিকল্পনা আজি দুদিনৰ আগত আমি বোৰ্ডৰ মিটিং পাতিছোঁ। আমি দুটামান কাম হাতত লৈছোঁ। প্ৰথমতে আমি দেৰগাঁৱৰ লাইটৰ ব্যৱস্থা কৰাত গুৰুত্ব দিম, ৰাস্তা পদূলিও অলপ নিৰ্মাণ কৰিবলৈ লৈছোঁ আৰু আমাৰ এই পূজা উটোৱা যিটো নদী ঘাট আছে সেই ঘাটটোৰো অকণমান উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ বোৰ্ডখনে দেৰগাঁওবাসী ৰাইজৰ উন্নতিৰ কথা চিন্তা কৰি যিবোৰ কৰিব, প্ৰতিটো ৱাৰ্ডত প্ৰতিজন কমিশ্যনাৰে যিবোৰ কথা দি থৈ আহিছিলে ৰাইজক, সেই সকলোবোৰ কৰি যাবলৈ আমি চেষ্টা কৰিম।